আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো গাখীৰৰ সৰৰ পৰা ঘিউ। মইনো সৰৰ পৰা কেনেদৰে ঘিউ বনাইছো ভিডিঅ'টিৰ মাজলৈ যাওঁ আহকচোন। আপোনালোকৰ মাজৰে কিছু সংখ্যকে চাগে সৰৰ পৰা ঘিউ বনাব জানে, জনাসকলে মোৰ ভিডিঅ'টি স্ক্ৰিপ কৰিব পাৰে। ইয়া গাখীৰখিনি ভালদৰে উতলাই অলপ ঠাণ্ডা হোৱাৰ পাছত এনেদৰে সৰ উঠি যায়। সৰখিনি এনেদৰে মই কাঢ়ি ৰাখিছো। প্ৰায় এসপ্তাহ মান সৰ এনেদৰে বাটি এটাত জমা কৰি ফ্ৰিজত ৰাখিছো। এসপ্তাহতকৈ বেছি দিন সৰ নথব, নহবা সৰখিনি বেয়া হৈ যাব। ইয়া এনেদৰে অলপ অলপকৈ এসপ্তাহত মই এক বাটি সৰ গোটাই ৰাখিছো। ইয়া ফ্ৰিজত থোৱাৰ কাৰণে সৰখিনি অলপ ডাঠ হৈ আছে। এতিয়া চচপেন এটাত মই গোটাই ৰখা গাখীৰৰ সৰখিনি উলিয়াই লৈছো। ইয়া মোৰ এবাটি সৰৰ। ইয়া এতিয়া মই সৰখিনি গেছত ভালদৰে গৰম কৰি লম। ইয়া গেছটো জ্বলাই লৈছো। এতিয়া চচপেনটো গেছত পাতি ভালদৰে হেতা এখনেৰে লৰাই দিছো, যাতে সৰখিনি ভালদৰে ভাগি যায়। ইয়া সৰখিনি আমাৰ অলপ অলপকৈ ভাগিবলৈ আৰম্ভ কৰিছে। অলপ সময় গৰম কৰাৰ পাছতে সৰখিনিৰ পৰা অলপ অলপ তেলখিনি ওলাবলৈ আৰম্ভ কৰিছে, দেখিছেনে? সৰৰ পৰা ঘিউ বনাবলৈ আমাক বেছি সময়ৰ প্ৰয়োজন নহয়। প্ৰায় 10 মিনিট মানৰ ভিতৰত গাখীৰৰ সৰখিনিৰ পৰা আমাৰ ঘিউ বনি তৈয়াৰ হৈ যাব। এয়া ভালদৰে লৰাই গৰম কৰি আছো। অলপ অলপকৈ আমাৰ ঘিউখিনি সেপাৰেট হ'বলৈ আৰম্ভ কৰিছে। গেছৰ ফ্লেমটো হাই ৰাখিব খালি, তেতিয়াহে ভালদৰে ঘিউখিনি গলি যাব। এয়া এনেদৰে প্ৰায় 10 মিনিট মান গৰম কৰাৰ পাছতে আমাৰ ঘিউ ৰেডি হৈ যাব। সৰখিনি অলপ অলপকৈ ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে, দেখিছেনে? অকণমান ৰঙচুৱা হ'বলৈ অকণমান এৰি দিব, তেতিয়া ঘিউটোৰ কালাৰটো বৰ ধুনীয়াকৈ ওলাই যায়। এয়া আমাৰ সৰখিনি প্ৰায় ৰঙচুৱা হৈ গৈছে। সৰখিনি ভালদৰে ৰঙচুৱা হৈ গ'লে ঘিউখিনি ভালদৰে ওলাই যায়। এয়া সম্পূৰ্ণ ৰঙচুৱা হৈ গ'লত গেছটো বন্ধ কৰি অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি দিছো। এয়া আনফালে বাটি এটা আৰু ষ্টিলৰ চেকনি এখন লৈ লৈছো। এতিয়া চেকনিত চেকি ভালদৰে ঘিউখিনি উলিয়াই ল'ম। এয়া এতিয়া চেকনিত ভালদৰে চেকি লৈছো। আপোনালোকে 2-3 বাৰ ভালদৰে চেকি ল'ব, তেতিয়াহে এই সৰৰ ৰঙচুৱাখিনি ৰৈ নাযায়। এয়া দেখিছেনে, ঘিউখিনি কালাৰটো বৰ ধুনীয়াকৈ ওলাই গৈছে। এয়া আমাৰ এক বাটি গাখীৰৰ সৰত ইমানখিনি ঘিউ প্ৰস্তুত হৈছে। এতিয়া কাঁচৰ বৈয়াম এটাত ভৰাই ৰাখি দিম। এয়া দেখিছেনে, ঘিউটোৰ কালাৰটো বৰ ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও ঘৰতে গাখীৰৰ সৰৰ পৰা ঘিউ প্ৰস্তুত কৰি খাব পাৰে। এতিয়া এই ঘিউখিনি মই কাঁচৰ বৈয়াম এটাত ভৰাই ফ্ৰিজত ৰাখি দিম। মোৰ এবাটি গাখীৰৰ সৰে আধা বটল ঘিউ ওলাইছে। আজি মোৰ গাখীৰৰ সৰৰ পৰা বনোৱা ঘিউৰ ভিডিঅ'টো কেনে পালে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বটলটো অলপ সময় ফ্ৰিজত ৰাখি দিছো। ফ্ৰিজত ৰখাৰ পাছত ঘিউৰ কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। কিনা ঘিউতকৈ সম্পূৰ্ণ পৃথক আৰু সোৱাদ লগা। আজি মোৰ ঘিউৰ ভিডিঅ'টি ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি যাব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো।